Hello everyone, welcome back to Exam Cracker. So today I am going to discuss the next part of National Institutions of India. Okay, last part to আমি ডিসকাস কৰিছিলো যেটো পার্ট 1 হয় তাত আমি ডিসকাস কৰিছিলো যে আমাৰ কি ন্যাশনাল ইনস্টিটিউশনস আছে লাইক সাহিত্য একাডেমি, ললিত কলা একাডেমি, জ্ঞানপীঠ এন্ড ভাৰতীয় জ্ঞানপীঠ এইখিনি কথা আমি ডিসকাস কৰিছিলো সংগীত নাটক একাডেমি এইবিলাকৰ কথা আমি ডিসকাস কৰিছিলো আজি নেক্সট পাৰ্টটো ডিসকাস কৰো ন্যাশনাল ইনস্টিটিউশনৰ আজি এই পাৰ্টটো ডিসকাস কৰিম আমি ইউনিভাৰ্সিটি গ্ৰান্ট কমিশনস ইণ্ডিয়ান কাউন্সিল অফ সোশ্যাল সায়েন্স এণ্ড ৰিচাৰ্চ ICSSR NCERT এণ্ড নেশ্যনেল চেম্পল সাৰ্ভে ইয়াৰ বিষয়ে ডিসকাস কৰিম নেক্সট পাৰ্টটোত আৰু কেইটামান মই ডিসকাস কৰিম পাৰ্ট 3 ফৰ এক্সাম্পল সাম ফাইনেন্সিয়েল ইনস্টিটিউশন লাইক RBI SBI লাইফ ইন্স্যুরেন্স কোম্পানি এইবিলাকৰ কথা আমি ডিসকাস কৰিম ঠিক আছে সো আজি আমি লেসনটো আৰম্ভ কৰো So first of all, University Grant Commission, which is also known as UGC. আপোনালোক সকলোৱে এটো শুনিছে নামটো University Grant Commission. University Grant Commission UGC established in 1953. University Grant Commissions of India comes under the Ministry of Human Resource Development HRD Ministry under University Grant Commissions ahe and your head office as a New Delhi. This is also important. Next, UGC is responsible for coordinating, determining and maintaining standard of higher education. So UGC বিশেষকৈ কিহৰ কাৰণে হয় হায়াৰ এডুকেশনৰ কাৰণে হয় হায়াৰ এডুকেশনৰ সকলো ধৰণৰ যোনখিনি সকলো ধৰণৰ যোনবিলাক ডিসিশন হয় হে ডিসিশনবিলাক ইউনিভাৰ্সিটি গ্ৰান্ট কমিশনে লয় UGC provides recognitions to university in India and disburses fund to such recognized university and colleges. So university আৰু college বিলাকক UGC তেওঁলোকে fund provide কৰে আৰু তেওঁলোকক কি কৰে recognize কৰে কোনখন কলেজ কোনখন ইউনিভাৰ্সিটি এনেকে তেওঁলোকে recognize কৰিব বা কলেজ হলো কোনখন পাবলিক কোনখন প্ৰাইভেট হয় কোনখন সেমি গভৰ্নমেন্ট হয় কোনখন অটোনমাস হয় এই সকলোখিনি recognize কোনে কৰিব UGC এ কৰে ৰাইট নেক্সট UGC has its head office New Delhi UGC head office New Delhi আছে আৰু ইয়াৰ 6টা ৰিজনাল অফিস আছে বেংগলুৰু ভোপাল গুৱাহাটী হায়দৰাবাদ কলকাতা and Pune okay these are the 6 regional offices of UGC next one UGC has the unique distinction of being the only grant giving agency in the country which has been vested with two responsibilities that of providing funds and that of coordinating determinations maintenance of the standard in the institution of higher education so বিশেষকৈ UGC দুটা responsibility আছে এটা হৈছে ফান্ড প্রভাইড কৰে আৰু যিমানখিনি আমাৰ হায়াৰ এডুকেশন ইনস্টিটিউশনস আছে তাৰ কোঅৰ্ডিনেশনৰ কাম কৰে আৰু কিছুমান ডিসিশনস তেওঁলোকে মেইনটেইন কৰে ষ্টেণ্ডাৰ্ড কিছুমান মেইনটেইন কৰে আৰু ইয়াৰ কামখিনি বিশেষকৈ কি কাম কৰে আপোনালোকে ইয়াৰ পৰা চাই লব মই জাস্ট ইয়াত মেনশন কৰি দিছো এইখিনি যোনখিনি ইমান ইম্পৰ্টেন্ট নহয় এক্সাম পাৰপাসৰ কাৰণে ৰিজনাল অফিস কেটা আছে কোড আছে আৰু কেতিয়া এস্টাবলিশ হৈছিল এইখিনি বিশেষকৈ ইম্পৰ্টেন্ট হয় UGC under এটা স্কিম আছে যাক আমি স্ট্ৰাইড বুলি কওঁ স্কিম ফৰ ট্ৰান্সডিসিপ্লিনাৰী ৰিসাৰ্চ for India's developing economy so your full form to আপোনালোকে মনত ৰাখিব scheme for transdisciplinary research for India's developing economy STRIDE is an initiative that supports research projects that are nationally important so for India কাৰণে যোনটো research important হয় সেই ৰিসাৰ্চৰ কাৰণে তেওঁলোকে কি কৰে সাপোৰ্ট কৰে স্ট্ৰাইডে সো স্টার্ট এটা ইনিশিয়েটিভ হয় যোনে ৰিসাৰ্চ প্ৰজেক্ট বিলাক সাপোৰ্ট কৰে যি ৰিসাৰ্চ প্ৰজেক্ট নেশনৰ কাৰণে ইম্পৰ্টেন্ট হয় সোশিয়ালি ৰিলেভেন্ট হয় আৰু লোকেল নিড বেস হয় ঠিক আছে সো এটো স্ট্রাইড এটা হৈছে ৰিসাৰ্চ প্ৰজেক্ট বিলাকক ইনিশিয়েট কৰা এটা স্কিম হয় সো ইয়াৰ তিনটা কম্পোনেন্ট আছে স্ট্ৰাইডৰ তিনটা কম্পোনেন্ট খিনি আপোনালোকে ইয়াৰ পৰা চাই লব ইয়াতে ধুনিয়াকে চাৰ্ট ওয়াইজত লিখি থোৱা আছে সো ৰিসাৰ্চ ক্যাপাসিটি বিল্ড কৰা এনহান্সিং প্ৰবলেম সলভিং স্কিল ডেভেলপ কৰা তাৰ পিছতে ফান্ডিং কৰা এই তিনটা হৈছে স্ট্ৰাইডৰ কম্পোনেন্ট
নেক্সট আমি ডিছকাছ কৰোঁ দ্য ইণ্ডিয়ান কাউন্সিল অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ ICSSR. চ' ইণ্ডিয়ান কাউন্সিল অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ এই যোনটো ৰিচাৰ্চ ইনষ্টিটিউশ্যনছ হয় এইটো ডেভেলপ হৈছিলে এষ্টাব্লিছ হৈছিলে 1969ত by the government of India to promote research in the social science in the country. So social science or যিমানখিনি ৰিচাৰ্চ আছে সেই ৰিচাৰ্চখিনি প্ৰমোট কৰে ICSSR. আপোনালোকে হয়তো সেমিনাৰ যদি এটেণ্ড কৰে নেশ্যনেল ইণ্টাৰনেশ্যনেল সেমিনাৰ এটেণ্ড কৰিলে স্পন্সৰ্ড বাই ICSSR এনেকৈ আপোনালোকে দেখিবলৈ পাব. তাৰোপৰি ICSSRৰ ফালৰ পৰা বহুত কেইখন ৰিচাৰ্চ জাৰ্নেল পাব্লিছ হয় য'ত আপোনালোকে নিজৰ ৰাইটিংছবিলাক নিজৰ থেচিছ বা নিজৰ ৰিচাৰ্চ পেপাৰবিলাক পাব্লিছ কৰিব পাৰে. বৰ্তমান ICSSRৰ চেয়াৰমেন হয় প্ৰফেচৰ ভূষণ পটৱৰ্ধন. অ'কে 2020ত বৰ্তমান তেওঁ হৈ আছে চেয়াৰমেন ICSSR. এইটো ইম্পৰ্টেণ্ট হয়. দ্য কাউন্সিল ইজ এট প্ৰেজেণ্ট 30 ৰিচাৰ্চ ইনষ্টিটিউশ্যন 6 ৰিজনেল চেণ্টাৰ ইন ডিফাৰেণ্ট ৰিজনছ ইন ইণ্ডিয়া. ইণ্ডিয়াৰ বিভিন্ন ধৰণৰ জেগাত ICSSRৰ আণ্ডাৰত 30খন ৰিচাৰ্চ ইনষ্টিটিউট আছে আৰু 6টা ইয়াৰ ৰিজনেল চেণ্টাৰ আছে. এই কাউন্সিলৰ মেইন এইম হৈছে ৰিভিউ দ্য প্ৰগ্ৰেছ অফ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ, স্পন্সৰ ছ'চিয়েল ছায়েন্স ৰিচাৰ্চ প্ৰগ্ৰেম, ইনষ্টিটিউট এণ্ড এডমিনিষ্টাৰ স্কলাৰশ্বিপ, ফেল'শ্বিপ এণ্ড ICSSR ফালৰ পৰা বহুত ধৰণৰ আপোনালোকে স্কলাৰশ্বিপ দিয়ে. ঠিক আছে, যিসকলে ৰিচাৰ্চ কৰি আছে PhD বা MPhil লগত জড়িত হৈ আছে তেওঁলোকে জানিব স্কলাৰশ্বিপ আৰু বা ফেল'শ্বিপ তেওঁলোকে দিয়ে ICSSRৰ ফালৰ পৰা ছ'চিয়েল ছায়েন্সৰ কাৰণে. অ'কে, এইখিনি মেইন হৈছে 1 2 3 এই পইণ্টকেইটা মনত ৰাখিব. এইকেইটা এডিশ্যনেল পইণ্ট মই ইয়াত মেনশ্যন কৰি দিছোঁ, আপোনালোকে এইকেইটা চাই ল'ব. এক্সাম পাৰ্পাছৰ ফালৰ পৰা এই তিনিটা মেইন ইম্পৰ্টেণ্ট হয়. নেক্সট ওৱান ইজ দ্য নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT. বহুত ইম্পৰ্টেণ্ট এটা অৰ্গেনাইজেশ্যন হয়, আপোনালোকে জানে. NCERT এইটো এটা autonomous organizations hoy by the government of India, and it was established in 1961 as a literary, scientific and charitable society under the Societies Registration Act, and your headquarter ase New Delhi. Okay, the director was Hrishikesh Senapati and headquarter is in New Delhi. President Ramesh Pokhriyal and founder is Government of India, founded in 1961. The major constituent unit of NCERT which are located in different regions of the country are NCERT বিভিন্ন ধৰণৰ ৰিজনেল চেণ্টাৰ, সেই ৰিজনেল চেণ্টাৰখিনি বিভিন্ন জেগাত অৱস্থিত. সেইখিনি হৈছে নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন নিউ দিল্লী, নেশ্যনেল ইনষ্টিটিউট অফ এডুকেশ্যন এণ্ড টেকন'লজি নিউ দিল্লী, Pandit Sundarlal Sharma Central Institute of Vocational Education PSSCIV Bhopal, Regional Institute of Education Ajmer, Regional Institution of Education Bhopal, Regional Institution of Education Bhubaneswar, Regional Institute of Education Mysore and Northeast Regional Institute of Education Shillong. ঠিক আছে, এইকেইটা হৈছে ইয়াৰ ৰিজনেল চেণ্টাৰ NCERT. NCERT ফালৰ পৰা এটা স্কিম যাৰ নামটো হৈছে তামান্না. এইবিলাক কাৰেণ্ট এফেয়াৰ্ছৰ কাৰণেও বহুত ইম্পৰ্টেণ্ট হয় আপোনালোকৰ. চ' তামান্নাৰ ফুল ফৰ্মটো মনত ৰখাটো বহুতেই ইম্পৰ্টেণ্ট. ট্ৰাই এণ্ড মেজাৰ এপ্টিটিউড এণ্ড নেচাৰেল এবিলিটিছ. ইয়াৰ ফুল ফৰ্মটো হৈছে ট্ৰাই এণ্ড মেজাৰ এপ্টিটিউড এণ্ড নেচাৰেল এবিলিটিছ, তামান্না. চ' এতিয়া তামান্না কি হয়, কিয় ডেভেলপ হৈছে সেইটোৰ বিষয়ে আমি পঢ়িম. চ' এইটো বিশেষকৈ ডেভেলপ হৈছে মিনিষ্ট্ৰী অফ হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা. দ্য চেণ্ট্ৰেল বৰ্ড অফ ছেকেণ্ডেৰী এডুকেশ্যন CBSE এণ্ড নেশ্যনেল কাউন্সিল অফ এডুকেশ্যনেল ৰিচাৰ্চ এণ্ড ট্ৰেইনিং NCERT নিউ দিল্লী হেভ ডেভেলপড তামান্না, এন এপ্টিটিউড টেষ্ট for senior school students to enable stakeholder knowing the aptitude of the students of the class 9 and 10. So tamanna juntu hoy hetu eta ki hoy অনলাইন বেছ এটা এপ্টিটিউড টেষ্ট হয়, অনলাইন হয় যোনটো সেইটো ক্লাছ 9 আৰু 10ৰ কাৰণে. ঠিক আছে, আৰু এইটো ডেভেলপ হৈছে CBSE আৰু NCERT ফালৰ পৰা দুইটাৰে ইনিচিয়েটিভ হয় তামান্না যোনটো স্কিম হয়.
ওকে সো এইটো এটা আপোনালোকে মনত ৰাখি থব আৰু ইয়াৰ ফুল ফৰ্মটো মনত ৰাখি থব এইটো আপোনালোকে তামান্না বুলি মাৰিলে এনচিইআৰটি ৱেবছাইটতে পাব এপ্টিটিউড টেষ্টৰ কাৰণে সো নেক্সট আহিলো আমি এতিয়া এডুকেশ্যন ৰিলেটেড নহয় এটো হৈছে আমাৰ ডিফেন্স ৰিলেটেড দ্যাট ইজ নেশ্যনেল ডিফেন্স একাডেমি NDA ওকে সো ইয়াৰ যোনটো এষ্টাব্লিশমেন্ট হয় এষ্টাব্লিশমেন্ট ইয়াৰ হৈছিলে 7 ডিসেম্বৰ 1954 ওকে আৰু ইয়াৰ মোটোটো আপোনালোকে মোক কমেন্ট সেকশনত ক'ব মই ইয়াত মোটো লিখা নাই নেশ্যনেল ডিফেন্স একাডেমিৰ মোটো কি হয় বহুত ইম্পৰ্টেন্ট হয় সো এখিনি বিশেষকৈ জেনাৰেল নলেজ জিকে কাৰণেও ইম্পৰ্টেন্ট হয় নেশ্যনেল ডিফেন্স একাডেমি ঠিক আছে তাৰ পাছতে আহিলো আমি লোকেশনটো পুনে that another one is ISRO about the organization ISRO that is it is a space agency under the Department of Space of Government of India aru yar headquarter ase Bengaluru Karnataka ISRO ISRO okay ISRO কথা জানে এটো স্পেস এজেন্সি হয় যিমানখিনি আমাৰ স্যাটেলাইটস ডেভেলপ হয় ISRO ফালৰ বা DRDO ফালৰ পৰাই এখিনি ডেভেলপ হয় ৰাইট তাৰ পাছতে the space research activities were initiated in India under Dr. Bikram Sarabhai Dr. Bikram Sarabhai initiative ot ei juntu ISRO eto develop hoisile the founding father of Indian space program during 1960s okay so Bikram Sarabhai বিষয়ে আপোনালোকে জনা আছিল মই কেতিয়াবা আমাৰ আপকামিং লেসনত Bikram Sarabhai বিষয়ে ক'ব কাৰণে চেষ্টা কৰিম নেক্সট আপোনালোকে চাব লাগিব যে ওকে এখিনি ইমান ইম্পৰ্টেন্ট নহয় জাস্ট এখিনি আপোনালোকৰ নলেজৰ কাৰণে মই ইনক্লুড কৰিছো সো যিমানখিনি আমাৰ স্যাটেলাইট যেনেকৈ আৰ্যভট্ট আৰু যোনটো আমাৰ চন্দ্ৰায়ন এই গুটেইখিনি কি হয় ISRO দ্বাৰা হয় নেক্সট ওয়ান ইজ ওকে ন্যাশনাল স্যাম্পল সার্ভে অফিস that is NSSO NSSO বিশেষকৈ it is a merger of NSSO with CSO to form NSO so প্ৰথমতে আছিল NSSO আৰু CSO দুটা বেলেগ বেলেগ অৰ্গানাইজেচন আছিল ন্যাশনাল স্যাম্পল সার্ভে অফিস আৰু এটা আছিল সেন্ট্রাল স্ট্যাটিস্টিক্যাল অফিস আপোনালোকৰ সিলেবাসটোত দিয়া আছে কেৱল CSO বুলি দিয়া আছে ঠিক আছে সিলেবাসত CSO বুলি থাকে কিছুমানত আৰু এই CSO টো বৰ্তমান কি হৈছে NSSO আৰু CSO ক মাৰ্জ কৰি দিয়া হৈছে আৰু নতুনকৈ এটা ইনষ্টিটিউচন ফৰ্ম হৈছে যাক ক আমি NSSO যাক ক আমি NSO নেশ্যনেল স্যাম্পল অৰ্গানাইজেশনস ওকে সো নেশ্যনেল স্যাম্পল সার্ভে অফিস এটো বিশেষকৈ মাৰ্জ কৰি দিয়া হৈছে CSO ৰ লগত কেতিয়া হৈছে এটো ৰিসেন্ট 23rd মে 2019 ত এটো মাৰ্জ কৰি দিয়া হৈছে আৰু নতুনকৈ এটা অফিস বনাইছে দ্যাট ইজ নেশ্যনেল স্ট্যাটিস্টিক্যাল অফিস NSO ঠিক আছে এটো মনত ৰাখিব আপোনালোকে NSSO was set up কৰা হৈছিল প্ৰথম যোনটো নেশ্যনেল স্যাম্পল সাৰ্ভে অফিস হেতু প্ৰথমতে সেট আপ কৰিছিল 1950 কিহৰ কাৰণে কৰিছিল লাৰ্জ স্কেল স্যাম্পল সাৰ্ভে থ্ৰুআউট দা ইণ্ডিয়া সো ইণ্ডিয়াৰ স্যাম্পল সাৰ্ভে কালেক্ট কৰিবৰ কাৰণে স্যাম্পল কালেক্ট কৰিবৰ কাৰণে মানুহৰ ডাটা কালেক্ট কৰিবৰ কাৰণে ডেমোগ্ৰাফি ডাটা কালেক্ট কৰিবৰ কাৰণে বিশেষকৈ এই অফিসটো ফৰ্ম কৰা হৈছিল ওকে তাৰ পাছতে আৰু এটা এটো সেন্ট্রাল স্ট্যাটিস্টিক্যাল অৰ্গানাইজেশন অফ ইণ্ডিয়া এটো আৰ্লিয়াৰ ইয়াক জনা গৈছিলে CSO হিচাপে আৰু এটো আমাৰ লোকেশন হয় নিউ দিল্লী আৰু ইয়াৰ এখিনি এক্টিভিটিজ হয় এক্টিভিটিজখিনি ইমান ইম্পৰ্টেন্ট নহয় কাৰণ CSO যেহেতু NSSO ৰ লগত মাৰ্জ কৰা হ'ল হেকাৰণে এটা NSO টোহে বেছিকৈ ইম্পৰ্টেন্ট হ'ব হেকাৰণে আমি ডাইৰেক্টলি NSO অফিস এটোৰ বিষয়ে পঢ়িম So when government passed the order of the merger of NSSO and CSO, it did not mention any rule of National Statistical Office, reinforcing the long-held belief that the government was undermining it.
This merger will lead to depriving the autonomy of NSSO as it will be part of MOS, Ministry of SPI. মানে ইয়াতে কোৱা হৈছে যে প্ৰথম অৱস্থাত কি হৈছিলে মাৰ্জাৰ কৰা এই সিস্টেমটো নাছিলে ঠিক আছে এই পাছতহে মাৰ্জাৰ কৰা হ'ল কিন্তু এতিয়া তেওঁলোকে বিলিভ কৰিছে যে যোনটো আমাৰ NSSO আছিলে NSSO বহু এটা পুৰণা অৰ্গেনাইজেশ্যন 1950s ৰ পৰা এটো আছে বিভিন্ন তেওঁলোকে সেন্সাস কন্ডাক্ট কৰিছিলে সেন্সাস বিশেষকৈ সেন্সাসৰ বিভিন্ন ধৰণৰ ডাটা কাৰ ফালৰ পৰা কৰা হয় NSSO ফালৰ পৰা কন্ডাক্ট কৰা হয় আপোনালোকৰ ঘৰে ঘৰে মানুহ আহি যে খুধে কেজন মানুহ আছে এডুকেশ্যন কোৱালিফিকেশ্যন কিমান হয় সেন্সাস কালেক্ট কৰিব কাৰণে যে আহে এই NSSO এই গুটেখিনি কাম কৰিছিলে কিন্তু NSSO ক মাৰ্জ কৰি দিয়া হৈছে CSO ৰ লগত হেতু যোনটো মানে NSSO ক ডিপ্ৰাইভ কৰাৰ নিচিনা হৈছে কাৰণ NSSO এটা বহুত এটা ৰেসপন্সিবল অৰ্গানাইজেশ্যন আছে সেই কাৰণে এটো বহুত কন্ট্ৰভাৰ্সিও হয় এই কাৰণে এই NSSO CSO ৰ যোনটো আপোনালোকে জানে যোনটো মানে হিষ্ট্ৰি হয় এই হিষ্ট্ৰিটো জনা উচিত ঠিক আছে আজি আমি ইমানখিনি লকে ডিসকাস কৰিলো নেক্সট লেসনত মই আকৌ কেটামান নতুন ন্যাশনাল ইনষ্টিটিউশন অফ ইণ্ডিয়াৰ কথা ডিসকাস কৰিম so if you have any doubts you can ask in the comment section below and best wishes for your examination thank you for watching